গৰালি চাৰিআলিত এইটো এটা ভয়ংকৰ বিপদৰ আগজাননী আৰু এইটো যদি PWDয়ে কোনো ক্ষিপ্ৰতাৰে কাম নকৰে তেনেহ'লে অনাগত সময়ত এইটো ডাঙৰ এটা এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা আছে। চাওক কিদৰে মাটিবোৰ খহি গৈছে আৰু ব্ৰিজৰ ওচৰৰ এই পৰিস্থিতিটো অতি ভয়ানক। এইফালৰ পৰা যদি আহে গাড়ীয়ে নেদেখিলে ইয়াত সোমাই পৰিলে হ'লে বৰ ডাঙৰ কথা হ'ব আৰু কোনোবা দিনা খহি যোৱাৰ অৱকাশ নুই কৰিব নোৱাৰি। সেয়েহে এই ক্ষেত্ৰত PWDয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ। এইটো গৰালি আপোনালোকে চাৰিআলি দেখিছে আৰু এই গৰালি চাৰিআলিৰ বৰ্তমান সময়ত এই যিখন ব্ৰিজ, যিখন দলঙৰ এইখিনি যিদৰে খহি গৈছে ই অতি ভয়াৱহ হৈ আছে, বিপদসংকুল হৈ আছে আৰু বৰ্তমান সময়ত যিদৰে বৰষুণ হৈ আছে, পানীও বাঢ়িছে, এনেকুৱা ধৰণৰ এই প্ৰেছাৰত থাকিলে এইখন কিন্তু কোনোবা দিনা ভাগি যাব আৰু তেতিয়া বৰ ডাঙৰ ঘটনা সংঘটিত হ'ব। ডাঙৰ গাড়ী যদি উঠিবলৈ হয় বৰ ডাঙৰ সমস্যা হ'ব। সেয়েহে PWDয়ে বিশেষ ব্যৱস্থা ক্ষিপ্ৰতাৰে লোৱাটো অতি উচিত। এনেকৈ বালি চিমেণ্টৰ বস্তা পেলাই মানুহক সাৱধান বাণী শুনোৱাটো এইটো বেছিদিন কিন্তু কাম নিদিব।